নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো মই অনুপম দাস এচিষ্টেণ্ট টিচাৰ তোমালোকে চাই আছে অনুপম এডুকেশ্যনেল জ্ঞান ইউটিউব চেনেল আজি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত পঢ়া ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে আন এক অফিচিয়েল গুৰুত্বপূৰ্ণ খবৰ লৈ মই উপস্থিত হৈছো গতিকে আহা তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱা আৰু ইয়াৰ পৰা লাভান্বিত হোৱা আজি মই জনাব বিচাৰিছো যে যিসকল ছাত্ৰ-ছাত্ৰী ইতিমধ্যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত পঢ়ি নিজৰ ডিগ্ৰী ডিপ্লোমা বা মাষ্টাৰ সিটি মধ্যে কোৰ্স কমপ্লিট কৰিছে সেইসকল ছাত্ৰ-ছাত্ৰীৰ কাৰণে কৰ্তৃপক্ষই অৰিজিনেল মাৰ্কশিট সাৰ্টিফিকেট পাবৰ কাৰণে অনলাইন পোৰ্টেল মুকলি কৰিছে আৰু এই অনলাইন পোৰ্টেলত গৈ ছাত্ৰ-ছাত্ৰীসকলে নেসেসাৰী ডকুমেন্টছ খিনি বা এড্ৰেছ বা যিখিনি প্ৰয়োজনীয় তথ্য সেইখিনি আপলোড কৰি পিনে নিজৰ ডকুমেন্টছ খিনি পাবৰ কাৰণে চেষ্টা কৰিব লাগিব বা সক্ষম হ'ব তাৰ পিছত এতিয়া কথা হ'ল অৰিজিনেল মাৰ্কশিট সাৰ্টিফিকেট পাবৰ কাৰণে ছাত্ৰ-ছাত্ৰীসকলে কেইটামান ষ্টেপ ফলো কৰিব লাগিব মই স্ক্ৰীনত সবিশেষ দেখুৱাবলৈ যত্ন কৰিম আৰু লগতে মই প্ৰথমতে ক'ব বিচাৰিছো যে ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কাৰণে যেটো কমেন্ট সেকশন আছে কমেন্ট সেকশনত মই অফিচিয়েল লিংকটো দি থম বা ডেসক্ৰিপচনত দি থম যাতে পুনে সেই লিংকটোত ক্লিক কৰি মেইন ৱেবছাইটটোত তোমালোকে প্ৰৱেশ কৰিব পাৰা এতিয়া আহাচোন আমি সবিশেষ ষ্টেপ বাই ষ্টেপ জানিবলৈ যত্ন কৰো আৰু লগতে কৈছো যে স্কিপ কৰি দিয়া লগে লগে তোমালোকে মাৰ্কশিট সাৰ্টিফিকেট কেনেদৰে পাবা সেইটো কিন্তু সুবিধাত পৰিবা হেহে স্কিপ নকৰাকৈ ভিডিঅটো শেষলৈকে চাবা স্ক্ৰীনত মই ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যে দেখুৱাবলৈ যত্ন কৰিছো তোমালোকে দেখিবলৈ সক্ষম হৈছা যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অথৰিটিয়ে দিয়া আজি অফিচিয়েল ৱেবছাইট এই অফিচিয়েল ৱেবছাইট আমি গুগল বা ক্ৰোমত গৈ যদি সাৰ্চ কৰোঁ তেতিয়া হলে স্ক্ৰীনত দেখাৰ দৰে খোল খাব অনলাইন এপ্লিকেশন ফৰ অৰিজিনেল সাৰ্টিফিকেট আৰু ইয়াৰ পিছতে ষ্টেপ টু কমপ্লিট দা অনলাইন এপ্লিকেশন এই অনলাইন এপ্লিকেশনখন কৰিবৰ কাৰণে কেইটামান ষ্টেপ সবিশেষ ষ্টেপ গুৰুত্বপূৰ্ণ ষ্টেপ ফলো কৰিব লাগিব আৰু সেইকেইটা মই স্ক্ৰীনত দেখুৱাইছো আৰু কিছু বুজাই দিবৰ কাৰণে চেষ্টা কৰিছো প্ৰথমটো ষ্টেপ হৈছে register using the create account process the email id and mobile number used for registration must be valid and functional and should preferably belong to the applicant communication will be done only to the registered email address or mobile number ছাত্ৰ-ছাত্ৰী সকল তোমালোকে ইতিমধ্যে যেতিয়া এডমিশন লৈছিলা এটা মোবাইল নম্বৰ আৰু ইমেইল আইডি দিবলৈ লকিয়া হৈছিল অনলাইন ভাবে হোক বা অফলাইন ভাবে হোক হেহে তোমালোকে যেটো ৰেজিষ্টাৰ মোবাইল নম্বৰ দিছিলা বা ইমেইল দিছিলা হেতু সহায়ত তোমালোকে প্ৰথমটো ষ্টেপত এটা ক্ৰিয়েট একাউন্ট ক্ৰিয়েট কৰিব লাগিব আৰু হেতু একাউন্ট ক্ৰিয়েট কৰাৰ পিছত দুই নম্বৰ ষ্টেপটো আগবাঢ়িব পাৰিবা আৰু একাউন্টটো কেনেকৈ ক্ৰিয়েট কৰে মই হেতু কিছু সময় পিছতে দেখুৱাবলৈ যত্ন কৰিম তোমালোকে খালি ভিডিঅটো স্কিপ নকৰিবা এতিয়া এসে আমি দুই নম্বৰ ষ্টেপলৈ প্ৰথমটো ষ্টেপ ইতিমধ্যে কেনেকৈ কৰিব লাগিব হেতু মই তোমালোকক জনালো দুই নম্বৰ ষ্টেপ অনুসৰি after registration you will be able to log in using the user name and password sent to you in your registered email and mobile number the user name and password will be valid for the entire process you can retrieve the password from forget password option step create account হোৱাৰ পিছত register email আৰু মোবাইল নম্বৰ তেওঁলোকে লগ-ইন আইডি আৰু পাছৱৰ্ড দিব আৰু তেওঁলোকে এই লগ-ইন আইডি আৰু পাছৱৰ্ডৰ দ্বাৰা 3 নম্বৰ ষ্টেপটোলৈ আগবাঢ়িব পাৰিব আৰু লগতে ফৰগট পাছৱৰ্ডত মাৰি পিনে তেওঁলোকে পাছৱৰ্ডটো চেঞ্জ কৰিব পাৰিব 3 নম্বৰ ষ্টেপটো ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে খুব গুৰুত্বপূৰ্ণ কাৰণ এই ষ্টেপটোৰ সহায়তে তেওঁলোকে ফাইনেল মাৰ্কশিট সাৰ্টিফিকেটখন লাভ কৰিবলৈ সক্ষম হ'ব 3 নম্বৰ ষ্টেপৰ প্ৰথমটো হৈছে এন্টাৰ personal details যেতিয়া তেওঁলোকে একাউন্ট ক্ৰিয়েট কৰিলে একাউন্ট ক্ৰিয়েট কৰাৰ পিছত আইডি পাছৱৰ্ড পালে আইডি পাছৱৰ্ড পোৱাৰ পিছত তেওঁলোকে একাউন্টটো খুলিলে আৰু খোলাৰ লগে লগে প্ৰথমতে তেওঁলোকৰ পাৰ্সোনাল ডিটেইলছ খিনি ফিল আপ কৰিব লাগিব নেম লাইক ডেট অফ বাৰ্থ ফাদাৰ্স নেম ভিলেজ ইত্যাদিখিনি আৰু 3 নম্বৰ ষ্টেপৰ 2 নম্বৰ পইণ্টটো হৈছে আপলোড ৰিকোয়াৰ্ড ডকুমেন্টছ কিছুমান ডকুমেন্টছ তেওঁলোকে আপলোড দিব লাগিব আৰু ইয়াৰ পিছত 3 নম্বৰ ষ্টেপৰ 3 নম্বৰ পইণ্টটো হৈছে preview and pay the fee of the rest 535 online আৰু এই ক্ষেত্ৰত তেওঁলোকে যিখিনি পাৰ্সোনাল ডিটেইলছ ভৰালে ডকুমেন্টছ আপলোড দিলে এখিনি প্ৰিভিউ কৰি চাব পাৰিব সাবমিট কৰাৰ আগে আৰু লগতে অনলাইন ভাবে 535 rupees পেমেন্ট কৰিব লাগিব scan copy of the following documents are to be uploaded আৰু লগতে তলত দিয়া অৰ্থাৎ মই স্ক্ৰীনত দেখুৱাইছো এই কিটা ডকুমেন্টছ তেওঁলোকে আপলোড দিব লাগিব প্ৰথমটো হৈছে
কনসলিডেট অর ফাইনেল ইয়াৰ মাৰ্কশিট তোমালোকে যিখন ফাইনেল মাৰ্কশিট অনলাইন ভাবে প্ৰভিজনাল মাৰ্কশিট পাইছিলা সেইখন আপলোড কৰিব লাগিব আৰু আসামিজ নেম আৰু নেমটো আসামিজত আপলোড কৰিব লাগিব কৰ্তৃপক্ষই কোৱা অনুসৰি অনলাইন ভাবে পেমেন্ট কৰিবৰ কাৰণে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড আৰু নেট বেংকিং ওয়ালেট ইউপিআই লাইক ফোন পে গুগল পে হোৱাটছএপ পে এটসেট্ৰা এইবিলাক অপচনৰ দ্বাৰা পেমেন্ট কৰিব পাৰিব আফটাৰ স্ক্ৰিনত মই দেখুৱাইছো যেতিয়া প্ৰথম তেওঁলোকে লিংকটোত ক্লিক কৰিব এনেদৰে পাব আৰু যেহেতু মই এতিয়া পইণ্টখিনি তোমালোকৰ আগত সবিশেষ আলোচনা কৰিলে একে সদুশেষত দেখিছা কেইটামান ঘৰ থাকিব এই ঘৰকিটাত ক্লিক কৰিব লাগিব মই ক্লিক কৰি দেখালো আৰু ইয়াৰ পিছতে স্টাৰ্ট বুটামটোত ক্লিক কৰিব লাগিব স্টাৰ্ট বুটামটোত ক্লিক কৰাৰ লগে লগে নেক্সট পেজটো এনেদৰে খোল খাব যেটো মই প্ৰথমতে তোমালোকৰ প্ৰথম পইণ্টটো প্ৰথম ষ্টেপটো আলোচনা কৰিছিলো সেই প্ৰথম ষ্টেপটো আছে ক্ৰিয়েট একাউন্ট আৰু সেকেন্ড ষ্টেপটো আছে লগইন এতিয়া আমি ক্ৰিয়েট একাউন্ট কৰিম অনলাইন এপ্লিকেশন ফৰ অৰিজিনাল সাৰ্টিফিকেট ইউজাৰ ৰেজিষ্ট্ৰেচন ফ্ৰম 8 ডিজিট যেটো এনৰোলমেন্ট নং অৰ্থাৎ পৰীক্ষাৰ সময়ত এডমিটত লিখা আছিল সেই নাম্বাৰটো ইয়াত ভৰাব লাগিব তাৰপিছত ৰি-এন্টাৰ কৰিব লাগিব মোবাইল নাম্বাৰ ইয়াত ভৰাব লাগিব মোবাইল নাম্বাৰ ইমেইল ভৰোৱাৰ পিছত ইয়াত এটা ক্যাপচা থাকিব সেই ক্যাপচাটো ফিল আপ কৰিব লাগিব তাৰ পিছত ৰেজিষ্টাৰ এই ৰেজিষ্টাৰ অপচনটো ক্লিক কৰিব লাগিব ৰেজিষ্টাৰ অপচনটো ক্লিক কৰাৰ লগে লগে তেওঁলোকৰ একাউন্ট ক্ৰিয়েট হৈ যাব আৰু ইয়াৰ পিছত তেওঁলোকে নেক্সট ষ্টেপলৈ আগবাঢ়িব পাৰিব আৰু যদি অলৰেডি একাউন্ট আছে তেতিয়া হলে তেওঁলোকে এই অপচনটোত ক্লিক কৰিলেও হ'ব প্ৰথম ষ্টেপটো খুল খোৱাৰ পিছত তেওঁলোকে লগইন কৰিব লাগিব লগইন কৰিবৰ কাৰণে এই লগইন বুটামটোত ক্লিক কৰাৰ লগে লগে নেক্সট পেজটো খোল খাব আৰু নেক্সট পেজটো খোল খোৱাৰ লগে লগে তেওঁলোকে ইউজাৰ আইডি আৰু পাছৱৰ্ড ইয়াত এন্ট্ৰি কৰিব লাগিব আৰু লগতে এটা ক্যাপচা থাকিব সেইটো ফিল আপ কৰিব লাগিব আৰু কিছু সময় আগত মই আলোচনা কৰিছো যে ইউজাৰ আইডি আৰু পাছৱৰ্ডটো তেওঁলোকৰ মোবাইল বা ইমেইলত চেঞ্জ কৰিব আৰু ফৰগট পাছৱৰ্ড মাইও তেওঁলোকে পাছৱৰ্ডটো চেঞ্জ কৰিব পাৰিব গতিকে যেহেতু মই এই ভিডিওটো তোমালোকক বুজাবৰ কাৰণে প্ৰস্তুত কৰিছিলো আৰু পৰৱৰ্তী পৰ্যায়লৈ মই আগবাঢ়িবলৈ যেহেতু মহতত সবিশেষ তথ্য নাই সেয়ে আজিৰ ভিডিওটোৰ মূল বিষয়বস্তু আছিল ইমানেই আৰু এনে ধৰণৰ খা খবৰখিনি পাই থাকিবৰ কাৰণে তোমালোকে নিশ্চয় ইউটিউব চেনেলটো চাই থাকিবা শেয়াৰ কৰিবা লাইক কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা কিবা জানিবলগীয়া থাকিলে কমেন্ট কৰিবা নিশ্চয় মই জনাবলৈ চেষ্টা কৰিম আজিলৈ আহিছো ধন্যবাদ